আজি আমি আলোচনা কৰিম আজি হৈ যোৱা অৰ্থাৎ 9 তাৰিখ 9 মাৰ্চ 2024 যিখন এডিআৰই 4th গ্ৰেডৰ এক্সাম হৈ গ'ল এই কোশ্চেনটা আজি আমি আলোচনা কৰিম। তো প্রথম কোশ্চেন দিয়ে আছে, আমি দেখিম প্রথম কোশ্চেন। প্রথম কোশ্চেন দিয়ে আছে, হুইচ অফ দ্য ফলোইং কান্ট্রিজ ডাজ নট এক্সিস্ট প্রেজেন্টলি। নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত কোনো অস্তিত্ব নাই। ইয়াত অপশন নম্বৰ এ সুইজাৰলেণ্ড দি আছে। মই অপশন নম্বৰ কৈ নিদিম, অকল এনচাৰটো কৈ দিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি। ইয়াৰ পিছৰ কোশ্চেনলৈ যাম। 2 নম্বৰ কোশ্চেন, কোন ৰাজ্য ভাৰতৰ চহকী হকী দলৰ পৃষ্ঠপোষক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি, উড়িষ্যা। ইয়াৰ পিছৰ কোশ্চেনলৈ যাম। 3 নম্বৰ কোশ্চেন ম্যাথ দি আছে, এটা আমি পিছত কৰিম। 4 নম্বৰ ম্যাথ দি আছে, পিছত কৰিম। 5 নম্বৰ কোশ্চেনলৈ যাম। 5 নম্বৰ কোশ্চেন হৈছে, ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন হয় এইটো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি, কানাডা। এটা সকলে জানে। ইয়াৰ পিছতটা পঢ়িম। 6 নম্বৰ কোশ্চেন, নিম্নলিখিত কোনগৰাকী এক মোল্লা যোদ্ধা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি, সুনীল কুমাৰ। নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি, হিউমেন চাং। 8 নম্বৰ কোশ্চেনটো পিছত আলোচনা কৰিম। 9 নম্বৰ কোশ্চেনটো ম্যাথ হয়, পিছত আলোচনা কৰিম। 10 নম্বৰটো দেখি ল'ব। মই অকল জিকেটো কৰাম। ইয়াৰ পিছত কোশ্চেনটো হৈছে, শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাজ্য কোন আছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঔৰংগজেব। ইয়াৰ পিছত কোশ্চেনলৈ যাম। নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়। 13 নম্বৰ কোশ্চেন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ, আধা লেখা দস্তাবেজ। ইয়াৰ পিছত কোশ্চেনটো যাম। 14 নম্বৰ ম্যাথ হয়, পিছত দেখিম। 15 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ, গুলজাৰ। ইয়াৰ পিছত কোশ্চেনটো যাম। 19 নম্বৰ কোশ্চেনটো দেখিম আমি। 19 নম্বৰ কোশ্চেন হৈছে, কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য স্বৰূপ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি, থৰ মৰুভূমি অঞ্চল। ইয়াৰ পিছত কোশ্চেনটো যাম। 20 নম্বৰ কোশ্চেনটো ম্যাথ দি আছে, পিছত আলোচনা কৰিম। 21 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। 21 নম্বৰ কোশ্চেনত দি আছে, তলৰ কোনটো ৰং অলিম্পিকত দেখা নাযায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰেঞ্জ, অৰ্থাৎ অপশন নম্বৰ সি, কমলা। ইয়াৰ পিছত কোশ্চেনটো আলোচনা কৰিম। 23 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। 23 নম্বৰ কোশ্চেন দি আছে, অসমীয়া সাহিত্যত কোন ধৱনী কবি ৰূপে জনাজাত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ পিছত কোশ্চেনটো আলোচনা কৰিম। ইয়াৰ পিছত কোশ্চেনটো হৈছে 25 নম্বৰ কোশ্চেন, কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ পোছাক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি, ভূটান। ইয়াৰ পিছত কোশ্চেনটো আলোচনা কৰিম। ইয়াৰ পিছত কোশ্চেনটো হৈছে 26 নম্বৰ কোশ্চেন, নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি, বক্সাইট। ইয়াৰ পিছত কোশ্চেনটো যাম। ইয়াৰ পিছত কোশ্চেনটো পঢ়ি যাব। তাৰপিছতলৈ যাম। 28 নম্বৰ কোশ্চেন, বৰ্তমান ভাৰতৰ কোন অঞ্চলত ৰজা ললিতাদিত্য সাম্ৰাজ্য আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি, কাশ্মীৰ অঞ্চল। কোশ্চেনটো আলোচনা কৰিম। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি, অগ্নি স্নান। ইয়াৰ পিছত 36 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। 36 নম্বৰ কোশ্চেনত দি আছে, ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড। দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি, মুম্বাইত। ইয়াৰ পিছত কোশ্চেনলৈ যাম। ইয়াৰ পিছত 46 নম্বৰ কোশ্চেন দি আছে, দান্তিয়া ৰাজ কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি, গুজৰাট। ইয়াৰ পিছত কোশ্চেনলৈ যাম। 48 নম্বৰ কোশ্চেন, সাগৰ দেখিছা নামৰ অসমীয়া কবিতাৰ সংগ্ৰহটো কোনে লিখা। ইয়াৰ উত্তৰ হৈছে দেৱকান্ত বৰুৱা। ইয়াৰ পিছত দি আছে 50 নম্বৰ কোশ্চেন, নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক। সামবেদ, ঋগ্বেদ, যজুৰ্বেদ আৰু ডি আছে আয়ুৰ্বেদ। গতিকে ইয়াত একেবাৰে পৃথক হ'ব অপশন নম্বৰ ডি, আয়ুৰ্বেদ। ইয়াৰ পিছত দি আছে 53 নম্বৰ কোশ্চেন, নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ, হাৱাই। ইয়াৰ পিছৰ কোশ্চেনটো হৈছে 57 নম্বৰ কোশ্চেন, কোন দুখন দেশক গভীৰ মৰুভূমিৰ স্পৰ্শ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি, চীন আৰু মংগোলিয়া। ইয়াৰ পিছত জিকে কোশ্চেন দি আছে 63 নম্বৰ কোশ্চেন, কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ, ভস্মাচল। ইয়াৰ পিছত দি আছে 66 নম্বৰ কোশ্চেন, অসম জৈৱ শোধনাগাৰ
প্রাইভেট লিমিটেড ব্যবহৃত প্রাথমিক কেঁচামাল হল অপশন নম্বর এ বা দিয়েছে, বি দিয়েছে পানি মেটেকা, সি দিয়েছে কুহিয়ার আবর্জনা, ডি দিয়েছে কলগছ। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর এ বা। এপিসোড 68 নম্বর কোশ্চেনটা আলোচনা করিম। নিম্নলিখিত কোনটো হয়েছে কাণত পিন্ধা এক অসমীয়া গহনা? ইয়ার অপশন নম্বর এ হয়েছে গলপাতা, অপশন নম্বর বি হয়েছে হরিণস্কুয়া, অপশন নম্বর সি হয়েছে জোনবিড়ি আর অপশন নম্বর ডি হয়েছে থুরিয়া। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর ডি থুরিয়া। 85 নম্বর কোশ্চেনটা আলোচনা করিম। নিম্নলিখিত কোনটো উত্তি সদ্য? ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর বি সিকিম অসমৰ পশ্চিম দিশত অবস্থিত। ইয়ার পিছত আলোচনা করিম 88 নম্বর কোশ্চেন। 1 জানুয়ারি 2024 সাপেক্ষে ইউক্রেনের রাষ্ট্রপতি কোন আছিল? ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর ডি জেলেনস্কির পুটিন। আর যদি ইয়াত রাশিয়া দিলেহেঁতেন তেনেহ'লে হলেহেঁতেন ভ্লাডিমির পুটিন। আর যেহেতু ইয়াত অপশন নম্বর এ জ বাইডেন দিছে গতিকে আমেরিকা থাকিলে জ বাইডেন হলেহেঁতেন। 90 নম্বর কোশ্চেনটা আলোচনা করিম। কোনে অলিম্পিক খেলত সর্বোচ্চ সংখ্যার সোণৰ পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশন নম্বৰ বি মাইকেল ফেলপস। ইয়াৰ পিছত 91 নম্বৰ কোশ্চেনটা আলোচনা কৰিম। ইয়াৰ পিছত 90 নম্বৰ কোশ্চেনটা আলোচনা কৰিম। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি চন্দ্ৰগুপ্ত মৌৰ্য। 92 নম্বৰ কোশ্চেন। নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি পৰ্তুগাল। ইয়াৰ পিছত দিয়ে আছে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশন নম্বৰ সি বিশ্বজিৎ দৈমাৰী। ইয়াৰ পিছত কোশ্চেনটা আলোচনা কৰিম। 2 নম্বৰ কোশ্চেন। নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এটিএম। ইয়াৰ পিছত কোশ্চেনটা আলোচনা কৰিম। 16 নম্বৰ কোশ্চেন। হোয়ার ওয়াজ দ্য ফার্স্ট ক্যাপিটাল অফ আহোম কিংডম এস্টাবলিশড? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চৰাইদেউ। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? 1253 খ্ৰীষ্টাব্দত চৰাইদেউত আছিল। ইয়াৰ পিছত 24 নম্বৰ কোশ্চেনটা আলোচনা কৰিম। কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ? এইটো সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি নেপাল। ইয়াৰ পিছত কোশ্চেনটা আলোচনা কৰিম। 25 নম্বৰ কোশ্চেন। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। চাণক্য।